আপোনালোকেও ফেচবুকৰ পৰা টকা ইনকাম কৰিব বিচাৰিছে নেকি? এনেকুৱা কৰি ডলাৰত মোৰ নিচিনা কৰি চাওঁ ইয়াতে এটা ভিডিঅ'ত মই $3.42 পালোঁ মই, মানে $4 হ'ব আৰু অলপ পিছত। এনেকুৱাকৈ আপোনালোকৰ ফেচবুকৰ পৰা ইনকাম কৰিব পাৰিব। মানে আপোনালোকে যিটো ফেচবুক প্ৰফাইল ইউজ কৰি আছে এই প্ৰফাইলৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব। কেনেকৈ ইনকাম কৰিব? আপোনালোকৰ এই প্ৰফাইলটো আপোনালোকে প্ৰফেচনেল মোডটো অন কৰিব লাগিব, অথবা আপুনি নতুন এখন আপুনি পেজ খুলিব লাগিব আপোনাৰ ইয়াৰ পৰা। মানে দুটা উপায় হয়, আপোনাৰ যিটো আছে প্ৰফাইল এইটোৱে আপুনি প্ৰফাইল কৰক, মানে প্ৰফেচনেল মোডটো অন কৰি দিয়ক, নহলে এটা পেজ খোলক। এই দুটা কাম কৰিলে আপোনালোকে মাহত বহুত টকা ইনকাম কৰিব পাৰিব ঘৰত বহিয়ে। যেনেকৈ মই আজি ঘৰৰ ভিতৰতে মই ভিডিঅ' বনাই কিনে মই ইনকাম কৰি আছো এইটো ফেচবুকৰ পৰা, যিটো ফেচবুকৰ পৰা আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো। এতিয়া বলক আপোনাক মই বস্তুটো বুজাই দি আছো, ঠিক আছে? এতিয়া আপুনি প্ৰফেচনেল মোডটো অন কৰাৰ পিছত আপোনাক কি কি কাম কৰিব লাগিব সেই বিষয়ে মই আপোনাক ভালদৰে বুজাই আছো। ভালদৰে মন কৰি শুনিব। আপোনালোকে 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ৰিল আপোনালোকে ডেইলি দিব লাগিব, বুজি পালে কথাটো? তাৰ পাছত লং ভিডিঅ' 3 মিনিটৰ ওপৰত ডেইলি এটাকে। ৰাতিপুৱা এখন ফটো পোষ্ট আপোনালোকে যেনেকৈ এখন চেলফি ফটো যেনেকৈ উঠে বা নৰ্মেলি আপোনালোকে আপোনাৰ মোবাইলত যেনেকৈ ফটো উঠে সেনেকৈ ৰাতিপুৱা এখন ফটো পোষ্ট কৰিব, ৰাতি এখন ফটো পোষ্ট কৰিব। এইখিনি কাম আপুনি 1-1.5 মাহ কৰি যাওক। তাৰ পাছত আপোনালোকে কণ্টেণ্ট মনিটাইজ মানে এখন লাইচেঞ্চ পাব ফেচবুকৰ পৰা। যেনেকৈ কৰি আমি চাকৰি লাইচেঞ্চ এখন যেনেকৈ পাওঁ আমি, সেনেকৈ কৰি আপোনালোকে 1-1.5 মাহ কাম কৰিলে ভালদৰে যদি আপুনি ৰেগুলাৰ দিয়ে 1-1.5 মাহৰ ভিতৰত আপোনালোকে কণ্টেণ্ট মনিটাইজ এখন লাইচেঞ্চ পাব। আৰু সেই লাইচেঞ্চৰ ভিতৰত আপোনালোকে যেতিয়া এই ভিডিঅ'বিলাক দিব, ৰিল দিব, যিবিলাক বস্তু আপোনালোকে ৰানিং দি আছে এইবিলাকৰ ওপৰত আপোনালোকে টকা ইনকাম কৰিব পাৰিব, বুজি পালে কথাটো? চাওক, এতিয়া আপোনালোক কিছুমান বস্তু মই ভালদৰে বুজাই আছো। যেতিয়া আপুনি এইবিলাক কাম কৰিব, আপুনিতো ভালদৰে একোৱে নাজানিব যিহেতু আপোনালোকে নতুন। আপোনাক গাইড দিবৰ কাৰণে মই আছো, মানে মোৰ নাম অপূৰ্ব নাথ আৰু মোৰ ঘৰ হৈছে ধুবুৰী। আপোনাক এতিয়া কেনেকৈ ৰিল দিব লাগে, ৰিলটো ক'ত দিবা, ফটো ক'ত পোষ্ট কৰিবা, প্ৰত্যেকটো বস্তু মই আপোনাক ভালদৰে বুজাম, বুজি পালে? চাওক, আপুনি যেতিয়া এটা ৰিল দিব, ৰিল তাতে অপশ্যন আছে ৰিলত দিব লাগিব, মানে 90 ছেকেণ্ডৰ ভিতৰত আপোনাক ৰিল দিব লাগিব। আপুনি 91-92 ছেকেণ্ড দিলে নহ'ব, বুজি পাইছে কথাটো? মানে আপুনি 20 ছেকেণ্ডত দিব পাৰে, 30 ছেকেণ্ডত দিব পাৰে, 50 ছেকেণ্ডত দিব পাৰে, মোটামুটি 90 ছেকেণ্ডৰ ভিতৰত ৰিলটো আপোনাক দিব লাগিব। চাওক, এতিয়া মই আপোনাক কৈছো লং ভিডিঅ'টো আপোনালোকে 3 মিনিট, 4 মিনিট, 5 মিনিট, 1 GB তলত আপোনালোকে দিব লাগিব, ঠিক আছে? ফটো আপুনি যেনেকৈ আপুনি নৰ্মেলি ফটো উঠে, বাছ যেনেকৈ মই ক'লো আপুনি ৰাতিপুৱা এখন ৰাতি এখন ফটো পোষ্ট ডেইলি। ফটোটো পোষ্ট ক'ত কৰিব? এই যে আপোনাৰ প্ৰফেচনেল মোডটো অন কৰাৰ পিছত তাতে আপোনালোকে ইয়াত কৰিব হোৱাটছ অন ইয়ৰ মাইণ্ড, ইয়াতে আপুনি ফটো পোষ্ট কৰিব লাগিব ইয়াতে। আৰু লং ভিডিঅ' আপোনালোকে ফটো য'ত পোষ্ট কৰে লং ভিডিঅ'টো আপোনালোকে তাতে পোষ্ট কৰিব। যদি বুজি পোৱা নাই, মই ভিডিঅ' বনাই দিছোঁ অলৰেডি মোৰ এইটো চেনেলত। আপোনালোকে যিটো চেনেলৰ পৰা বৰ্তমান চাই আছে, আপোনালোকে মই আজি 4 মাহৰ পৰা মই ভিডিঅ' বনাই আছো আৰু 4 মাহত মই ইনকাম কৰি আছো। মই যোৱা মাহত মই 2 মাহ পেমেণ্ট পালো। এতিয়া 3 নম্বৰ এই 26 তাৰিখে আৰু এটা মই পেমেণ্ট পাম। মই 4 মাহত আজি 2টা পেমেণ্ট পালোৱে মই। এতিয়া মই 5 মাহত ভৰি দিছো, 5 মাহৰ পেমেণ্টটো মই পাই যাম। মানে এটা মাহ হল ৰাখে, মানে এটা মাহ হল ৰাখে, ঠিক আছে? যদি আপোনালোকক যদি মন নিচিনা কৰি ডলাৰ যদি ইনকাম কৰিব বিচাৰিছে, তেনেহ'লে মোৰ এই চেনেলটো ফলো কৰি নটিফিকেশ্যন অল কৰি ৰাখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখি দিয়ক। যদি হেৰাই যায় পিছত আপোনালোকে এই ভিডিঅ'টো আৰু বিচাৰি নাপাব পাৰে।